থানাত আহিলো মানে আমার গোৱালপাৰাৰ পৰা ৰফিকুল ইছলাম স্যার বুলি পরিচয় দিছে। সি আহি আমার ইয়াতে মানে বাহৰ পাতৰ নিচিনা হৈছে, মানে সপ্তাহত দেওবাৰকৈ আহে। মানে সি মেডিচিনৰ ব্যৱস্থা কৰে, মেডিচিন লৈ আহে। কিহৰ মেডিচিন? সি আয়ুৰ্বেদিক বুলি কয়। গাঁৱত সোমাই মানে সি ৩,১০০ টকাকৈ আইডি বনাই দি মানে ওষুধখিনি দেয়। কি বেমাৰৰ ঔষধ দিয়ে? মানে সি গোটেইখিনি নকয়, মানে এইটো মানে আপুনি সুস্থ হ'ব লাগে, মানে অলপ মোটা হ'ব লাগে, চুগাৰৰ এইবিলাক কয়। কত মোক এদিন মাতিলে, মোৰ পৰা ৫৬,২০০ টকা লৈছে। এনেকুৱা কিমান জনৰ? ইমান ১৫০জন মানুহৰ পৰা লৈছে ৩,১০০ কৰি, ১৫৫০ টকা কৰি লৈছে। আৰু আজি কি হলে আপোনাৰ? আজি কি হ'ল মানে সি মানে মোক ক'লে, আপুনি একটা ফ্ৰেঞ্চাইজ আইডি লওক, আপোনাক একটা অফাৰ দিম। মই অফাৰ দিম, মোৰতো ইমান টকা নাই, কেনেকৈ ফ্ৰেঞ্চাইজ আইডি ল'ম? আমালৈকে আছো নহয়। ফ্ৰেঞ্চাইজ আইডিত কিমান বোলে? ৫০,০০০ টাকা। মই ক'লো যে ৫০,০০০ টাকাটো মোৰ নাই। লওক আপনি ৪-৫ মান্থ লওক, আপনি ৫০,০০০ টাকা, আপনি ১,০০,০০০ টাকা। তারপরে মই সেই কওঁতে মই ললো আৰু লৈ ৫০,০০০ টাকা পিন কৰিলো, তাত মানে দিলো। দিয়াৰ পিছত ১ ঘণ্টামান পিছত সি ক'লে, ৰবা তোমাক ২টা সাইডৰ পৰা মানে ইনকাম কৰি দিম। কোনটো সাইড মইতো বুজা নাই। আপনি একো ক'ব নালাগে, মই কি কৰো আপনি চাওক। আজি আপোনালোকে থানাত আহিলে কি কাৰণত আহিলে? আজি আহিলো মানে সি মানে মেডিচিন খিনি অহাৰ পিছত আৰু মোৰ লগত সি সাক্ষাৎ নকৰে, মানে সি ঠগ প্ৰবঞ্চক হৈছে। মানে মই মেডিচিনো নলয়, মোৰ লগত কথাও নাপাতে। তাৰপিছত আহিলে আমাৰ ইয়াত। আমি কোৱাতে ক'লো যে আপুনি আমাক ফোনো নকৰে, মেডিচিন কিনি আছে, মেডিচিনো নিনিয়ে। মই কেনে কৈছিলাম, আপনি ক'লে মাহত ৩-৫-৬ বাৰ ৰটেশ্যন হ'ব, আপোনাৰ ৭-৮ হাজাৰ টাকা ঘৰতে বহি পাব। আপনি কি কৰি আছে? আপোনাৰ আৰু ৬০,০০০ টাকা মানে পিন কৰিব লাগিব। মই ক'লো মইতো নোৱাৰিম আৰু ৬০,০০০ হ্যাঁ লৈয়ে থাকে। মানে আৰু এবার দিল ৬,২০০, ফির দিল ৫০,১০০, ফের ৬০,০০০ টাকা লাগে। আজি কি ধৰি দিছে আপোনালোকে? আজি মানে আমার কলম, আমার আপনি মেডিসিন খিনি লৈ যাওক, মোক পয়সাখিনি দিয়ক। আপনি যি কৈছে সেইটো একো নাই, মানে বেলেগ মানে উল্টা পাল্টা কৈ আছে। আমার পয়সাখিনি আমাক ঘূৰাই দিয়ক, আমরা টকা নামি লওক। সি টকা নিদিব। আৰু বেলেগ বহুত মাইকী মানুহৰ পৰা লৈছে। লোৱাৰ পিছত এখন ইয়াত দিব লাগিব টকা, মানে মানুহে আটক কৰিছে। কি এফআইআর দিব? এফআইআর দিম, তার নামে এফআইআর দিম, মানে আমার এফআইআর দিম, তাকে অ্যারেস্ট করলে আমার উচিত বিচার দিব লাগিব। আমি সরকারের উপর আমি উচিত বিচার লম, মানে আহিছি ইয়াত থানাতে। কিমান জন মানুহৰ পৰা ৩,০০০? ১৫০ জন মানুহ হ'ব। মানে কাজাইকাটাৰ পৰা লৈছে, চিৰাকটাৰ পৰা লৈছে, কাঠালি পাটনৰ পৰা লৈছে, কাঠালি পাটটোৰ পৰা লৈছে। মানে চৰাঞ্চলত মানে বিজনেছটো কৰি আছে। ৰফিজুল ইছলাম, গোৱালপাৰা। লগত আৰু এই যে হবিউৰ ৰহমান আছে, তেওঁৰ ঘৰ কাঠালি পাটন।